নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছে একদম ফুলনি বাৰীৰ পৰা আজি মানে কি কৰিছো চাই গম পাইছেনে আমাৰ আমৰ পাত আৰু লেচুৰ পাত বহুত মানে একদম এইবিলাকৰ ভিতৰত মানে সোমাই আছে সব সাফা কৰিছো আজি দেই এইবিলাক দেখিছেনে এয়া সব সাফাই কৰিছো মানে পাতবিলাক ভিতৰত পৰিলে খাৰিবলৈ দিগদাৰ বাহিৰখিনি খাৰিনো ভিতৰত থকাখিনি মানে অসুবিধা হয় কাৰণে হাতেৰে বুটলি সাফা কৰিছো আৰু এয়া দেখিছেনে ভোট জলকীয়াও চিঙিছো এজোপা জলকীয়া পকি আৰু কি হয় ঘৰত মানুহ নাথাকিলে কোনোবা আহে যে জলকীয়াজোপা চিঙি নাইকিয়া কৰে সেইকাৰণে মানে অকণমান এনেকৈ ৰঙচুৱা হ'লে মই চিঙি পেলাই থৈ দিওঁগৈ তাৰপিছত ভিতৰত ধুনীয়াকৈ পকি থাকে আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ কপৌ ফুলখিনি কি সুন্দৰকৈ ফুলিছে চাওক আৰু ইমান ধুনীয়া গোন্ধাইছে নহয় এয়া চাওক এইফালে দেখিছে তিনিপাহ ফুলিছে এইফালে এয়া চাওক তিনিপাহ এয়া চাওক ধুনীয়াকৈ দেখাই দিছোঁ দেই এইয়া চাওক দেখিছে আৰু এইফালে ফুলিছে আপোনালোকক হেৰিতে দেখাইছিলোঁ বাৰু কম ফুলি থাকোঁতে দেখাইছিলোঁ এফালে এপাহ অকণমান হৈছেগৈ এপাহ চাওক আৰু ভাল লাগে যেতিয়া নিজৰ হাতেৰে কিবা এজোপা ৰোৱা যায় তাৰপিছত তাত ধুনীয়াকৈ ঠন ধৰি উঠে ফলে ফুলে একে জাতিষ্কাৰ ফল ফুল জাতিষ্কাৰ হয় তেতিয়া মানে বহুত ভাল লাগে আৰু সেয়েহে মই এতিয়া আপোনালোককো ইমান ধুনীয়াকৈ ফুলি থকা ফুলকিপা নেদেখুৱাকেনো কেনেকৈ থাকোঁ ন চাওক আৰু আজি ধুনীয়াকৈ খোপাত লগাব লাগিব আজি খোপাত লগাই আপোনালোকলৈ ৰিলছ আগবঢ়াম দেই আজি খোপাত মানে তলৰখিনি ভালকৈ ফুলি লওক বুলি ভাবিছোঁ তলৰখিনি ফুলি ল'লে বেছি ভাল লাগিব নহ'বা মাইনাই আহি পেলাই ক'ব এয়া দেখিছেনে আমাৰ 1 তাৰিখ হলে বিয়া গতিকে ভাবিছো একদম এয়াকে মাৰি যাম একদম ৰিয়েল কপৌ ফুল মাৰি যাম দেই এবাৰ এয়া চাওক তেতিয়ালৈকে ধুনীয়াকৈ ফুলিবগৈ ন বাৰু আজি ধৰক 22 তাৰিখ হৈছেহে তেতিয়ালৈকে ধুনীয়াকৈ ফুলি যাব এয়া চাওক তলৰখিনি আছে এয়া সেইদিনাখনহে ধুনীয়াকৈ খোপাত লগাই পেলাই আপোনালোকক দেখাম আৰু কালিৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ কাৰণ মই জীৱনত প্ৰথমবাৰ তেনেকুৱা মানে মেকআপ কৰিছোঁ আৰু আমাৰ ডিম্পি জানে মোক মাতিছিলে তালৈ সেইকাৰণে মই সুন্দৰকৈ ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু মোৰো বহুত ভাল লাগিছে আৰু চাই আছোঁ বাৰে ফটোকে কপি আৰু কাকুমাইনাহঁতেও ফোন কৰি কৈ আছে মই ভাল লাগিছে গতিকে মনটো মোৰ বহুত ভাল লাগিছে অকণমান কাৰণে হ'লেও অকণমান সময়ৰ কাৰণে হ'লেও সুন্দৰী অকণমান হ'লেও সেইকাৰণে ভাল লাগিছে আৰু এতিয়া ৰাতিপুৱা সময়ত কি হয় মোবাইলটো হাতত লওঁ 5 মিনিটমানৰ কাৰণে হ'লেও মোবাইলটো হাতত লৈহে মানে শুৱাৰ পৰা উঠোঁ মানে বিচনাৰ পৰা উঠোঁ আৰু নামো আৰু দেই অকণমান সময় 5 মিনিট বিচনাতে লৈ লওঁ ফোনটো তাৰপিছত নামো বিচনাৰ পৰা তাৰপিছত আৰু বাকী কামখিনি হৈ যায় এতিয়া মানে ঘৰত একদম অকলে আছোঁ মানে মই ভাবিছোঁ এইখিনিও ধুনীয়াকৈ চাফা চিকুণ কৰোঁ আৰু ঘৰটো আজি বহি ধুনীয়াকৈ মুচিব লাগিব মই কি কৰোঁ গম পাইছেনে ঘৰটো যেতিয়া এদিন ভালকৈ একদম চুক কাণ মাৰি বহি পেলাই মুচোঁ পাছদিনাখন মানে মই আকৌ মানে সন্মুখৰখিনিহে মুচি আনো আৰু তলখিনি নুমুচোঁ আৰু কাৰণ মানুহজনী শকত হ'লোঁ যে চাপৰি মুচিবলৈ দিগদাৰ আৰু এই বাৰীডাল লৈ পেলাই মানে উঠি থিয় হৈ থৈ মানে ঘৰ মুচিলে মজাটো ভাল নহয় মানে চাফা নহয় ভালকৈ আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ এনেকৈ ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ কোনো নাই ঘৰত অকলশৰে ধুনীয়াকৈ ঘৰটো পৰিপাতি কৰি একদম এতিয়া আহিছোঁ আপোনালোকৰ লগত বোলো বনখিনিও চাফা কৰি থাকোঁ আৰু আপোনালোকৰ লগতো কথা পাতোঁ তেতিয়া কথাটোৰ পৰা গৈ কিবাহে পালোগৈ তাৰপিছতে ৰাতিপুৱা যেতিয়া ফোনটো হাতত লৈছোঁ আমাৰ বৰষা ৰাণী ইমান সুন্দৰ কথা কৈছে মানে আমাৰ একদম শৈশৱ কাললৈ মনত পৰি গৈছে আৰু আমি যিবিলাক খেল খেলিছিলোঁ সেইবিলাক খেলৰ কথা তেওঁ কৈছে প্ৰত্যেকটো কথাতে ৰসিক আছে আৰু আজিকালি কি হয় ইমান ৰসিক নাপাওঁ কিন্তু বৰষা ৰাণীৰ সেই কথা কিছুমানে অন্তৰ চুই যায় অকণমান সময়ৰ কাৰণে হ'লেও একদম নষ্টালজিক হৈ গৈছিলোঁ সেয়েহে ভাবিছোঁ আপোনালোককো অকণমান হ'লেও তেওঁ সেই প্ৰগ্ৰেমটো দেখা আমাৰ ওচৰতে হৈছে কিন্তু দেই আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টলৈ আহিছিলে তেখেত গতিকে বহাগৰ ফাংচনতে গতিকে আপোনালোকক দেখাম অকণমান মোৰ যিহেতুকে বহুত ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব আৰু এতিয়া আহক মই মোৰ বস্তু এটা দেখাওঁ আপোনালোকক আহক নেদেখুৱালে মানে মোৰে ভাল নালাগিব আহক যেতিয়া ৰং কৰিছিলোঁ চাওক এই ৰং কৰাৰ পাছত এই চেপাটো মই ইয়াত থ'লোহি কেনেকুৱা লাগিছে বাৰু চেপা থৈছোঁহি এইটো হ'ল উঘা মই মা ঘৰৰ পৰা আনিছোঁ আৰু এইডাল হ'ল জবকা এইডাল হ'ল জবকা দেই এইডাল হ'ল মই টকা চাওক এইডাল হ'ল মই টকা এইডাল হ'ল জবকা এইটো হ'ল যন্ত্ৰ বুলি আমি মাতোঁ যন্ত্ৰ বুলি কওঁ বেলেগত হয়তো বেলেগকৈ ক'ব পাৰে এইখন ডলা চালনী কট বৰ চালনীখন সৰুকৈ বনাই থৈছোঁ আৰু দেই আৰু এইটো চাওকচোন আপোনালোকক ভালকৈ আজি দেখাইছোঁ দেই মই গাখীৰ খাইছিলোঁ সীতা জখলাৰ পৰা আনি পেলাই এইটো বাঁহৰ চুঙা আৰু ইয়াতে এনেই গুজিহে থৈছিলোঁ কিন্তু ইমানখিনি পুলি হৈ গ'ল চাওকচোন দেখিছেনে এয়া আৰু এইফালে আপোনালোকক দেখাবলৈ লৈছোঁ চাওক দেই
এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু চাওক গোবৰ পাচি ভাৰ পাচি বুলিও কয় বাৰু আমি গোবৰ পাচি বুলিও কওঁ আৰু এতিয়া আপোনালোকক দেখাম এটা বস্তু মোৰ জেতুকা জোপাটো এই জোপাটো দেখাইছোৱে এতিয়া মোৰ নেমু লাগিছে চাওক এয়া দেখিছে নেমু মই এয়া গোবৰ দি 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 এয়া দেখিছেনে নেমু মোৰ সুন্দৰকৈ লাগিছে এয়া দেখিছে চাওক আপোনালোকক দেখাইছোঁ আৰু দেই কাৰণ মই একদম সৰুৰ পৰা আপোনালোকক নেমু টেঙাজোপা দেখাই দেখাই গৈছোঁ সেইকাৰণে ভাবিছোঁ আজি ফল লাগুনটো আপোনালোকক দেখাওঁ আৰু এইকেইটা নেমু ডাঙৰ হৈছে ন চাওকচোন এয়া চাওক আৰু এতিয়া এইবিলাক মই চাফা কৰিম এইটোতে ডালতে লাগিছে কেনেকৈ আছে চাওক ন এইটো এটা সৰুকৈ হৈছে টিকলা এটা আৰু এতিয়া এইবিলাকত চব পানী দিম এইবিলাকত চব এতিয়া পানী দিম মানে ভিতৰৰ কাম কমপ্লিট কৰি আহিলোঁ আৰু এই মোৰ কুঁহিয়াৰজোপা বহুত বাৰ বান্দৰে খালে শেষত গৈ পেলাই পানী দি 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 এইয়া দীঘলকৈ হোৱাইছোঁ আৰু পাণজোপা চাওক গছজোপাৰ কাৰণে বেয়া লাগিছে মানে গছজোপা আমাৰ কেমেৰাটোৱে নহ'ব ঢাক খাই থাকে যে সেইকাৰণে এইজোপা কাটি দিলোঁ এতিয়া পাণজোপা ইমান সুন্দৰকৈ হৈছে আৰু ইয়াতে পদুনা লগাইছিলোঁ দেই এতিয়া আপোনালোকক মই পদুনা দেখাম এইয়া পদুনা হৈছে দেখিছেনে তাৰপাছতে মান ধনিয়া কেইজোপামান লগাইছিলোঁ সিদিনা ৰুই পেলাই ৰুইছিলোঁ সি মান ধনিয়া এই মাইনাই মানে সিদিনা মাছৰ জোল বনালে এয়া দেখিছেনে এইবিলাক চব এতিয়া মই চাফা কৰিম আৰু আপোনালোকক কি বুলি ক'ম এইবিলাক চব চাফাই কৰিম আৰু এইবিলাক কাম কৰি মোৰ বহুত ভাল লাগে দেই এইবিলাক ধুনীয়াকৈ চাফা কৰি আকৌ আপোনালোকক লগ পাই আছোঁ দেই আৰু মিক্সি বাতিটো সিদিনা বেয়া হৈ থাকিলে তাৰপিছত মই বোলো নাই ইয়াতে কিবা এটা ৰুই দিওঁ এতিয়া ৰুই দিলোঁ চাওক এতিয়া ৰুই দিছোঁ এইয়া হৈ গৈছে পানী দি পেলাই থৈছোঁ আৰু এইজোপা আনিছিলোঁ মই যোৰহাটৰ পৰা টাবটো ভাগি গ'ল বান্দৰে বহুত পেলাই আমাৰ টাব কিন্তু ইয়াত কি সুন্দৰকৈ হৈছে চাওকচোন বস্তুটো কি জানেনে গোটা গোটাকৈ হৈ আছে চাওক এইখিনি দেখাইছোঁ আৰু এটা বস্তু দেখাওঁ ৰ'ব দেই ডিকুৱে মোক সজাবলৈ এখন ধেনু বনাই দিছে আৰু এই ধেনুখন চাওকচোন দেখিছেনে এইখন ধেনু চাওক আৰু ইয়াতো এটা যেনেকৈ যঁতৰ থৈ দিছোঁ আৰু এইটো তেনেকৈ সোমোৱাই থৈছোঁ এইকেইটা এইটো দেখাই থাকোঁ আপোনালোকক তথাপিতো আজি অকণমান দেখাইছোঁ আৰু গামোচা কেইখন মানে মই ইয়াৰ পৰা আঁতৰোৱাই নাই দেই এনেকৈ থৈয়ে দিছোঁ এয়া চাওক আজি মোৰ বহুত কাম আছে এইবিলাকত যিমানবিলাক এইবিলাক দেখিছে এইবিলাক চব এইবিলাক ইয়ালৈকে আহিছোঁ আৰু টাবৰ যোনখিনি বন সেই বনসোপা আজি চব চাফা কৰিব লাগিব ভিতৰটো ধুনীয়াকৈ হৈ গ'ল চাফা চিকুণ কৰি গতিকে আপোনালোকক অকণমান দেখাওঁ এইখিনি সময় মানে মোৰ বহুত ভাল লাগে একদম কাম বন কৰি আজৰি হৈ পেলাই মানে এনেকৈ যেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ বহুত ভাল লাগে আৰু এতিয়া আমো নাই লেচু ই চাওক কেনেকৈ লাগিছে চাওক লেচুকেইটা একদম বহুত কমি গ'ল কিয় নাজানো এতিয়া চাওক ঘৰ চাফা চিকুণ কৰি হৈ গ'ল এইয়া ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক সন্মুখৰ পৰা আৰু এতিয়া আমি ওপৰটো বনাম গতিকে আপোনালোকক দেখাম আৰু গেটৰো কাম কৰিছোঁ গেটখন বনাবলৈ দিলোঁ বাৰু কিন্তু আপোনালোকক দেখাম যোনদিনাখন লগাম গেট আৰু ওপৰৰ ঘৰ একেলগে হৈ যাব এতিয়া আহি আছোঁ আৰু এইডালো বেলেগকৈ লগাইছোঁ চাওক এইডাল মই কি কৰিছিলোঁ জানেনে মই মানে ক'ৰবাত গ'লে তেনেকৈ লৈ আহোঁ আমাৰ ওচৰতে জাজৰি বুলি কয় তাতে মানে বাইদেউ এগৰাকী হোটেলত চাহ খাইছিলোঁ চাহ খাওঁতে মানে মই দেখা পালোঁ লৈ আহিলোঁ এয়া দেখিছেনে কিমান সুন্দৰ তাৰপিছত এয়া লগাই দিলোঁ একদম ধুনীয়াকৈ এইবিলাক হৈ গৈছে চাওক ধুনীয়াকৈ এয়া আৰু এতিয়া বলক ভিতৰলৈ আহি আছোঁ বান্দৰৰ কাৰণে মানে চব খুলি বান্দৰৰ কাৰণে মানে এনেকুৱা প্ৰব্লেম হৈছে খিৰিকী চিৰিকী একো খিৰিকীয়ে খুলিব নোৱাৰা হ'ল এতিয়া একদম ভিতৰত সোমালোহি ভাবিছোঁ আপোনালোকক এতিয়া দেখাওঁ বৰষা ৰাণীৰ সেই সুন্দৰ মানে অনুষ্ঠানটো আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব ইয়াৰ পাছৰ ভিডিঅ'টোত মই আপোনালোকক সুন্দৰকৈ ক'ম জোনমণি ৰাভাৰ বিষয়ে সকলোখিনি ক'ম গতিকে চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'সমূহ তাৰ মাজতে আপোনালোকে দেখা পাব ৰাণী বিষয়াক বিয়া পাতবা বৰষা ৰাণীক বিয়া পাতিব আহিছে এতিয়া মঞ্চত নুঠে মঞ্চতো উঠিব লাগিব কথাও ক'ব লাগিব আৰু ক'ব আহিছে মই কাজিয়া লাগো তেওঁ কাজিয়া লাগে এই হাঁহি থকা দাঁতৰ আঁৰত মস্ত খং আছে বুইছা কিন্তু মই এটা কথা মন কৰিলো যে মোৰ নামটো ঘোষণা কৰোঁতে ল'ৰাবিলাকৰ চিঞৰ বাখৰ বেছি আৰু ভাস্কৰ বৰুৱাৰ নাম ঘোষণা কৰোঁতে ছোৱালীবিলাকৰ চিঞৰ বাখৰ বেছি হৈছে লাভ নাই তেওঁৰ আছেও লাভ নাই বিবাহিত পুৰুষ তাৰ মাজতে আকৌ এটা সুকীয়াও আছে সেই
মাজৰ পৰা পুৰুষ এজনে কৈছে, অ' বৰষাবাৰ হাজবেণ্ডক বৰ হেণ্ডচাম লাগিছে। আজিকালি ক'ব নোৱাৰি আকৌ, ঠিক নাই, ল'ৰাকো বিশ্বাস কৰিব নোৱাৰি। এতিয়া জিয়াৰুল ডাঙৰীয়াই মোক যেতিয়া ফোন কৰিছে, মোক কৈছে, মই মানে সুধিছো যে মই কি কৰিম, অনুষ্ঠানটোলৈ যাম, মই যে কেনেধৰণে মই তাতে আপুনি মোক বিচাৰিছে। বাইদেউ আপোনাক আৰু ক'ব লাগেনে, আপুনি আৰু জমাই দিব আৰু। মই কৈছো জমাই দিবতো কেনেকুৱা, মই কেনেকে জমাই দিম। আপুনি আৰু বাইদেউ ক'ব লাগে নেকি, ল'ৰা ছোৱালীখিনিক লৈ অলপ জমাই দিব। মই কৈছো জমাই দিব মানে ঠিক আছে, আজিকালি আগতে মই বিহু অনুষ্ঠানত কিবা কিবি কওঁ, তাৰমানে আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই চাগে, মোক দেখিছে নেকি কালি? তাৰ নাম নাজানো, নেদেখিলে বিপদ হ'ব, কিন্তু চাব লাগিব। তো আমাৰ বেহাৰবাৰী আউটপোষ্টত এটা ডাইলগ আছে, ধেমালিৰ চলেৰে কওঁ সঁচা কথা। গতিকে আগতে বিহু অনুষ্ঠানসমূহত ধেমালিৰ চলেৰে সঁচা কথা কৈছিলো, কিন্তু আজিকালি বাপ্পা ঐ কথা ক'বলৈ ভয় হৈছে নহয়। এই যে লাইটবিলাক জ্বলি আছে জোনাকী পৰুৱা নিচিনা, এই মোবাইল ফোন কেইটা কওঁ কিবাকে, এই গুৰি আৰু মাজতে ক'ৰবাত কাটি মেলি আতি গুৰি নোহোৱাকে ভিডিঅ' এটা বনাই পেলাই দি দিব। অ' চাওক বৰষা বাইদেৱে দণ্ডুৱাত কি ক'লে, বৰষা বাইদেৱে দিলে ডাঙৰ কথা, একদম দি পেলাই এনেকুৱা বনাই পেলাব, নিজৰে চাই ভয় লাগে। মই কি কৈছিলো, মই কিবা ডাঙৰ কথা কৈছিলো নেকি? কথা ক'বলৈকে ভয় হৈছে জানেনে। এই মোবাইল ফোনটো আৱিষ্কাৰ হোৱাৰ পিছত ৰাম 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 ৰাম, আমাৰ যে ইমান বিপদ হৈছে। ঐ প্ৰতিটো খোজ দিলে আমি আজিকালি কেনেকৈ খোজ কাঢ়ো জানে, এনেকে ফুৱাই ফুৱাই খোজ কাঢ়িবলগীয়া হয়। ৰাম 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 ৰাম, এই মোবাইল ফোনটোৰ পৰা কেৱল এয়াই নহয়, আৰু বহুত কিবা কিবি হৈছে। গাঁৱত হৈছে নাই নাজানো, কিন্তু চহৰততো বহুত পৰিৱৰ্তন হৈছে। যেনেকৈ এতিয়া আমাৰ শৈশৱত আমি ঘৰ ঘৰ খেলিছিলো, ইয়াতে আজিকালি ঘৰ ঘৰ খেলেনে ল'ৰা ছোৱালীয়ে? খেলা? ইয়ে ৰাম, মই ইয়ালৈ গুচি আহিম দেই কেতিয়াবা ঘৰ ঘৰ খেলিবলৈ। ভাই মই ক'বলৈ ওলাইছিলো, মোৰ ল'ৰা ছোৱালী হ'লে ইয়ালৈকে পঠিয়াই দিম ঘৰ ঘৰ খেলিবলৈ। চহৰত ঘৰ ঘৰ নেখেলে এতিয়া, মোৰ ভতিজাটোৱে নেখেলে। কি ক'ম, ভতিজাটোক সুধিলে কি কৰি আছা, অ' মিহি মই জম্বি মাৰি আছো, জম্বিক গুলিয়াই আছো, চোৱা মোবাইলটো পিটিকি পিটিকি, যি এই ৰেড কালাৰ বিলাক জম্বি আৰু এই গ্ৰীণ কালাৰটো মই। আগতে আমি মাৰ্বল খেলো, এনেকে গুৰু হাত দি মাটিত এক পাক ঘূৰি দিওঁ, এটা গাঁত হৈ যায়। কাৰ কাৰ মনত আছে? গাঁত হৈ যায়, আৰু সেইটোক কি বুলি কয়? পিল। পিল। তাতে মাৰ্বলটো যিয়ে প্ৰথমতে সেই গাঁতটোত ভৰাব পাৰিব, সি বাকীবোৰৰ মাৰ্বল বিলাক টিকাব লাগিব, আৰু যেইটা মাৰ্বল টিকাব সেইটা মাৰ্বল তেওঁৰ হৈ যাব। গতিকে সেইবোৰ খেল আছিল, সেইবোৰ খেল লাহে লাহে এতিয়া নোহোৱা হৈ আহিছে। গতিকে কৰবাত বিজ্ঞানে আমাক বহুত আগলৈ লৈ গৈছে, কিন্তু কৰবাত বিজ্ঞানত বাৰু মানৱতা হেৰাই গৈছে নেকি? মানুহৰ মাজৰ সেই সৰু সৰু আনন্দবোৰ, সৰু সৰু ভাল লগাবোৰ, এই যে আমি একেলগে বহি আগতে আড্ডা দিওঁ, আবেলি চাহ খাওঁ, একেলগে কাবাৰ কথা পাতো, সেইবিলাক বস্তু যে নোহোৱা হৈ গৈছে। আজিকালি কাৰোৰ প্ৰতি সময় নাই। কিন্তু তাৰ মাজতে জিয়াৰুল দাই কোৱা নিচিনাকে আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। অকণমান ভাবিছো হাঁহিৰ খুৰাকি দিম বুলি, কিন্তু এতিয়া কেনেকৈ দিম সেইটোহে বৰ ডাঙৰ কথা হৈছে। বা যি হওক, এইখিনিতে এওঁ কিবা ক'ব নেকি? কথা ক'বলৈ খুব ভয় খায়, মোকে কয়, অকল ঘৰত বহুত কথা কয়, তেতিয়া মই মনে মনে থাকো। এওঁ ঘৰতে বহুত কথা কয় আৰু মই শুনি থাকো মনে মনে। বাকী আপোনালোক সকলো ভালে থাকক। ধাৰাবাহিকখন মই বেহাৰবাৰী আউটপোষ্টত এতিয়া আপোনালোকৰ মাজত প্ৰায়ে ওলাই থাকিম, গতিকে আপোনালোকে মোক পাই থাকিব, এনেকৈ লগ পাই থাকিম। বাকী সংলাপ এটা কওঁ, সংলাপ এতিয়া মোৰ কৰুণ সংলাপহে মুখস্থ থাকে নহয়, জমনি সংলাপ একো মুখস্থই নাথাকে, কৰুণো বিশেষ মুখস্থ নাথাকে। তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই কওঁ মই ধৰিবকে নোৱাৰো। পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছো, মনোমোহন ৰুদ্ৰ আৰু তপোধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিলে, আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামি হাৰ কেইডালতো বিহ ঢালি দি গলি।
কাকো বিয়া কৰাম বুলি কোৱা নাছিলে তহঁত কোনো মোৰ বিচনাৰ ওচৰৰ বেৰত ৰাতিখন টুকুৰিয়াবও নালাগে মোক মালভোগ কল একাশীও নালাগে আৰু মোক ৰঙা ফুলাম পাৰি